প্ৰাইভেট লিমিটেড প্ৰেজেন্টছ বিহুৱতী বোৱাৰী। এতিয়া মই মঞ্চলৈ আমন্ত্ৰণ জনাম আমাৰ দ্বিতীয়গৰাকী বোৱাৰী। তেওঁ হৈছে শিৱসাগৰৰ বোৱাৰী মণিকা দাস। ফুলামকৈ গামোচা শালতে এৰিলো অগৰকাত পৰিলে ঐছা আজি বিহুতলি উদুলি মুদুলি ওলাহত মাদুলি গা বিহু পাই বলিয়া নাচনি অসমীয়া বোৱাৰী অসমীয়া বোৱাৰী বিহু আমাৰ আচলৰ বিহু আমাৰ আচলৰ ধন ঢোলৰ চেৱত নচুৱা মই পেপাৰ সুৰত নচুৱা মই পেপাৰ সুৰত নচুৱা মই তোৰানো কোমলীয়া তোমাৰনো কোমলীয়া পা মাতে শুনি ৰ'ব মই ৰৈ এৰি যাওঁ পেটৰে ভাত সমনীয়াৰ আগতে জোকাই মোক নলবি ওলাবই কেতেৰা মাতন গলে পাবলৈ নাই আলি
খাই আহিছা আজি তুমি মঞ্চ ঘুমাই দিছা একেবাৰে হিলি গৈছে আমাৰ মঞ্চ কি খাই আহিছা আজি ভাতেই খাই আহিছোঁ ভাতে খাই আহিছা হয় দেই আমি অসমীয়া ভাত খায়ে আমাৰ সকলো কাম হয় হয়নে হয়। ভাত নাখালে একো নাই নহয় সঁচাকৈ খুব ভাল হৈছে তৃতীয় পৰ্যায়ৰ এই যুঁজখন মানে এতিয়াহে লাগিছে আমি তৃতীয় পৰ্যায় পাইছোঁ এটা যুঁজ চলি আছে নহয় নহয় পূৰবীবা কেনে লাগিছে কঁপিছেনে মঞ্চ মাজতে মই ভাবিছিলোঁ যে ভূমিকম্প ক'ৰ পৰা আহিলে লৰিছে দেখোন মণিকা কপাই দিছে ন মাতটো আজি ভাঙি আছে নেকি হয় মোৰ টনচিলৰ প্ৰব্লেমটো ভালকৈ ভাল হোৱাই নাই অঁ তুমি ডাক্তৰক দেখাব লাগিব দেই ভালকৈ দেখাই আছোঁ যিমান পাৰা অলপ মৌন ব্ৰত হৈ থাকিবা যিকেইটা কথা নক'লে নহয় সেইকেইটা ক'বা বাকীখিনি সময় একদম তুমি মৌন ব্ৰতত থাকিব লাগিব বাৰু আমাৰ উদয়ে মানে সেইটো কৰিছে এইটো কথাই তাৰমানে চেনাইৰ লগত কেনেকৈ কথা পাতিব মই বুজি পাইছোঁ মই উদয়ৰ কথাটো বুজি পাইছোঁ উদয় পাই চেনাইৰ লগত কথা পাতে নহয় হয় না মানে খালে শিঙি ঘঁহাৰ নিচিনা হৈছে পৃথিৱীৰ কোনগৰাকী মহিলা আজিলৈকে মনে মনে আছে বাৰু কওকচোন তাকো বিয়াৰ পিছত বিয়াৰ পিছত আমাৰ ল'ৰাবিলাকেহে মনে মনে থাকে বাকী বায়েই থাকে সঁচানে কথাষাৰ সঁচা ন তাই কৈছে সঁচা মণিকা সঁচা সঁচাটো এতিয়া মই ক'ম বাকী দুজনে পুৰুষ দুজনে মনে মনে থাকিব নহয় জানো হয় হয় পৰিৱেশন সুন্দৰ আৰু এনেকৈ আগলৈ আগুৱাই যোৱা পৰিৱেশন খুব সুন্দৰ কৰি যোৱা আৰু সকলোৰে মন এনেকৈ আনন্দৰে ভৰাই দিয়া ঠিক আছে হাঁহি হাঁহি নাচি যোৱা আৰু অল দ্য বেষ্ট দীপজ্যোতি দা মনৰ কথা এটা কৈ দিওঁ মোৰ এই প্ৰতিযোগিতাখনত মই বিচাৰক হিচাপে বহাৰ পৰা এতিয়ালৈকে মোৰ ভাল লগা নাচনী কেইগৰাকীৰ ভিতৰত আপোনাৰ নামটো আছে কিন্তু আপোনাৰ পৰিৱেশন মই সঁচাকৈ বহুত ভাল পাওঁ NB নিউজে এখন ধুনীয়া মঞ্চ বনাই দিছে আপোনালোক আগবাঢ়ি আহিছে সেইকাৰণে আমাৰ সৌভাগ্য হ'ল আপোনালোকৰ ইমান ধুনীয়া পাৰফৰ্মেঞ্চ দেখাৰ সেইটো কাৰণে আমি NB নিউজক আকৌ এবাৰ ধন্যবাদ দিব লাগিব NB নিউজৰ স্বত্বাধিকাৰী নৃপেন দাস ডাঙৰীয়াক ধন্যবাদ দিব লাগিব আৰু ধুনীয়াকৈ সজাই পৰাই দিয়াৰ বাবে আমাৰ পৰিচালক জয়ন্ত দাকো ধন্যবাদ দিব লাগিব গতিকে ইমান ধুনীয়া পৰিৱেশন চোৱাৰ আমাৰ সৌভাগ্য হৈছে এই পৰিৱেশন আকৌ চাবলৈ বিচাৰিম নাম্বাৰ নাই আউট অফ চিলেবাছৰ কথা এটা সকলোৰ লগতে আজি পাতিছোঁ আপোনাৰ লগতো পাতোঁ হয় নহয় এনেই কিবা এটা সোধোঁ গৰু মৰে লতাত লাগি গৰু মৰে লতাত লাগি মানুহ মৰে কথাত লাগি গৰু মৰে লতাত লাগি মানুহ মৰে কথাত লাগি কিনো এইটো আচলতে জতুৱা ঠাঁচ হয় অৰ্থটো কি বাৰু তাত একেবাৰে ওলাই আছে বিয়া হোৱাৰ পিছত কোনো ল'ৰা এইবিলাকত লাগি নলয় উদয়ে পৰিৱেশটো অলপ বেলেগ দিশলৈ লৈ গৈ আছে ৰণদংকা য'ত যেতিয়া বাজিব পাৰে হা কাজিয়া কাজিয়া একজেক্টলি নহয় মানে এই আমি যে এতিয়া উদয় মই যিটো কৰি আছোঁ নলগা কথাত লাগি আছোঁ নিজৰ বিপদ মাতি আছোঁ সেইটোকে মই বুজাই দিলোঁ কথা নলগা জেগাত লাগি আমি বিপদ মাতি থকা নাই বোলা ইয়াত আমি এতিয়া কৈ আছোঁ মানে যিমানেই নহয় ঘৰলৈতো যাব লাগিব বগা ভাত সাজটো তাতেহে পাম আজি বগা ভাত সাজি থাকেনে সেই সাজ ৰঙা হৈ থাকে সেইটো ভগৱান জানে কাৰণ ইয়াতো কৈ আছোঁ নহয় বিয়া পতাৰ পিছত মৌনব্ৰত ধাৰণ কৰি আছোঁ গেটতে ক'ব আহক মৌনব্ৰত ধাৰণ কৰিছে নহয় কেমেৰা আগত কৈছে সেই নলগা লগাত কাঠাত লাগি পেলাই বিপদ মাতি আনিছোঁ নাই বাৰু সেইকাৰণে কৈছোঁ অলপ সংগতি ৰাখি কথাটো সুধিলোঁ তাৰ অৰ্থটো হৈছে সেইটোৱে যে নলগা জেঙত লগা মই সেইকাৰণে কৈছোঁ বিয়াৰ পিছত একেবাৰে নালাগে এতিয়া ছাপ'জ ৰিম্পীয়ে কাপোৰ এযোৰ পিন্ধিছে পিন্ধি পেলাই যদি বিনয়ক কয় যে বিনয় মোক ভাল লাগিছেনে বেয়া লাগিলেও বিনয় ক'বলৈ বিৰাট ধুনীয়া দেখিছে জান তোমাক জানা বিৰাট ভাল লাগিছে নহ'লেতো বিনয় মৰি গ'ল গতিকে বিনয়ে চাগে সেইটোৱে দিয়ে বঢ়িয়া লাগিছে বোলা যাওঁ নহ'লে আৰু এঘণ্টা লাগিব বিনয়ৰ ক্ষেত্ৰত এইটো সম্পূৰ্ণ উল্টা মই তাক নুসুধো সিহে কাপোৰ পিন্ধি ভাল লাগিছেনে ভাল নাই লগা বুলি ক'লে কিয় নাই লগা ভালেই লাগিছে তেতিয়াহ'লে মোক কিয় বা সুধিলে উদয় মোৰ কিন্তু আপোনাৰ গগনা বজোৱা শৈলীটো খুব ভাল লাগে ইমান সুন্দৰকৈ বজাইছে এবাৰ বজাই পেলাই আকৌ দেখুৱাব নেকি শুনাব নেকি বাৰু আমাক মই বহুতক দেখিছোঁ গগনা বজোৱা মই এইটো শৈলীত গগনা বজোৱা দীপদাই খুব ভাল পায় আমাৰ দীপজ্যোতি দাই খুব ভাল পায় খুব সুন্দৰ খুব সুন্দৰ মণিকা তুমি জানা এতিয়া কি কৰিব লাগিব নিজৰ আসন গ্ৰহণ কৰিব লাগিব হয়নে এতিয়া